আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীৰ হুঁচৰি দলটোৰ আশীৰ্বাদত আমাৰ নেনাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু মই তেওঁলোকক এটা কথা দিছিলোঁ যদি আমাৰ বায়ে ভালকৈ পৰীক্ষাত পাছ কৰে মই তোমালোকক কিবা এটা দিম আৰু সেই কথাটো আজি ৰাখিবলৈ চেষ্টা কৰিলোঁ। এইপিনে আজি আমাৰ ঘৰত বিহু গাবলৈ আহিছে আৰু গোটেইখিনি বিহু গাব এতিয়া ন। আৰু তুমি ধনভৰালী আৰু এফালে ঢুলীয়া আৰু এফালে গোটেইখিনি নাচনি আৰু এতিয়া তোমালোকে বিহু আৰম্ভ কৰা। ব্ৰহ্মপুত্ৰৰ পাৰৰে বহুতে হয়তো ভাবিব পাৰে পঢ়িলেই পাছ নপঢ়িলেই ফেল এইবিলাক কৰাৰ কোনো যুক্তি নাই কিন্তু মই ভাবোঁ যে ভগৱানৰ আশীৰ্বাদৰ অবিহনে আমি যিমান পঢ়া শুনা কৰিলেও জীৱনত সফল হ'ব নোৱাৰোঁ। জীৱনত সফল হ'বলৈ হ'লে আমাক আশীৰ্বাদৰ খুবেই বেছি প্ৰয়োজন। মই জানো নেনাই পঢ়িলে পাছ নপঢ়িলে ফেল কিন্তু পঢ়া শুনা কৰিবলৈ এটা সুস্থ শৰীৰ এটা সুস্থ মন লাগিব আৰু সেইখিনিৰ কাৰণে আমাক আশীৰ্বাদ লাগিব। গতিকে মই এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ ওচৰত আশীৰ্বাদ বিচাৰিছিলোঁ যে নেনাই যাতে পৰীক্ষাৰ সময়খিনি ভালকৈ পঢ়া শুনা কৰিব পাৰে আৰু তাই যাতে শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ হৈ থাকে আৰু এই কণমানিহঁতে আশীৰ্বাদ কৰিছিলে যে নেনাৰ পৰীক্ষাৰ সময়খিনি যাতে ভালে কুশলে যায় আৰু তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে যদি নেনাবাই ভালকৈ পাছ কৰে অহা বছৰ তোমালোকক মই ঢোল এটা উপহাৰ দিম আৰু সেই আশীৰ্বাদৰ মতে নেনাও পৰীক্ষাটো পাছ কৰিলে। গতিকে তেওঁলোকক দিয়া কথাটো ৰাখিবলৈ মই চেষ্টা কৰিলোঁ আৰু তেওঁলোকৰ বাবে ঢোল এটি কিনি আনি আজি উপহাৰ দিলোঁ।